আৰু সেইকাৰণে আজি আমি প্ৰথমখন সভা আমি আজি অনুষ্ঠিত কৰিলোঁ আমাৰ সন্মানীয় বিধায়ক ডাঙৰীয়া জিলা সভাপতি ডাঙৰীয়াকে আদি কৰি যিসমূহ মূল আমাৰ ত্ৰিমূৰ্তিক যি কাৰ্যকৰ্তা সেই কাৰ্যকৰ্তাসকলৰ লগত আমি সভা অনুষ্ঠিত কৰিলোঁ আৰু প্ৰায় আমি 760জন আমাৰ দক্ষিণ কামৰূপ জিলাৰ পৰা আমি জয়যুক্ত কৰিব লাগিব আগন্তুক দিনত কাৰণ যিহেতু ইয়াতে আমি সকলোৱে জানো যে আমাৰ যি পঞ্চায়ত পলাকবাৰীৰ যি 27টা পঞ্চায়ত বকৰ 22টা চমৰীয়া 19টা আৰু এইবোৰ যদি ধৰিলে আমি দেখিলোঁ যে 680গৰাকী হৈছে আমাৰ ৱাৰ্ড মেম্বাৰ আৰু লগতে আমাৰ বাকীসমূহ লৈ পেলাই প্ৰায় 760গৰাকীক আমি জিলা পৰিষদে হওক বা এপি মেম্বাৰে হওক বা ৱাৰ্ড মেম্বাৰ আমি জিকাব লাগিব যদিও নিৰ্বাচনটো আমাৰ এবাৰ ৰাজনীতি মুক্ত নিৰ্বাচন হ'ব পঞ্চায়তত তথাপি আমাৰ যদিও সমৰ্থকে বা আমাৰ সদস্যই খেলিব কিন্তু আমি তাত কোনো ধৰণৰ কেম্পেইন নকৰোঁ আমি আঞ্চলিক পঞ্চায়তৰ জিলা পৰিষদত আমি কেম্পেইন কৰিম আৰু ইতিমধ্যে আমাৰ যিমানবোৰ পঞ্চায়ত আছে মই বিশেষকৈ পলাকবাৰীৰ যি সমষ্টি পলাকবাৰী সমষ্টি আমি 100% সিটতে আমি জয়লাভ কৰিম আৰু লগতে আমাৰ যি বকৰ ছয়গাঁও যি সমষ্টি বকৰ ছয়গাঁও সমষ্টিটো আমাৰ ৰিজাল্ট খুব ভাল হ'ব চমৰীয়া সমষ্টিটো যাতে আমি আশা ৰাখিছোঁ যে এতিয়া যিহেতু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰ আধাৰত চমৰীয়াবাসী ৰাইজে ইতিমধ্যে ভোট দিম বুলি ইতিমধ্যে আমাৰ কাৰ্যকৰ্তাসকলে জনাইছে কাৰণ কিয় আমি প্ৰায় 20 লাখ ঘৰ ইতিমধ্যে নিৰ্মাণ কৰি আমি সম্পূৰ্ণ কৰিলোঁ আনহাতে 5 লাখৰ ঘৰৰ কাম চলি আছে আৰু আগন্তুক দিনত আমি যিসকলে প্ৰকৃত অৰ্থত কেঁচা ঘৰ আছে দুখীয়া মানুহ তেওঁলোককো ঘৰ দিয়াৰ আমি ইতিমধ্যে প্ৰতিশ্ৰুতি আমি দিছোঁ আৰু এইখিনি দিবলৈ যাওঁতে আমি কোনো ধৰণৰ জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে আমি দুখীয়া মানুহক এই ঘৰ প্ৰদান কৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া অৰুণোদয় প্ৰদান কৰিছিলে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি প্ৰদান কৰিছোঁ এনেকুৱাকৈ সৰ্বস্পৰ্শী সৰ্বব্যাপী আঁচনি আমাৰ প্ৰতিখন গাঁৱত অসমৰ প্ৰতিখন গাঁৱত স্পৰ্শ কৰিছে মই ভাবোঁ যে সমূহ গাঁওবাসী ৰাইজে আগন্তুক দিনত ৰাভা আশ্ৰমত যেনেকুৱাকৈ আমাক ভোট প্ৰদান কৰিলে আমাৰ যি এই 3টা সমষ্টিৰ দক্ষিণ কামৰূপ জিলাৰ 3টা সমষ্টিৰ ৰাইজেও আগন্তুক দিনত পঞ্চায়তত আমাকে ভোট প্ৰদান কৰিব বিৰোধীৰ কেনেকুৱা হ'ব বিৰোধী একো নাই একে হ'ব ৰাভা আশ্ৰমৰ নিৰ্বাচন যেনেকুৱা তেতিয়াও আপোনালোকে সুধিছিলে যে ৰাভা আশ্ৰমত মানে বিৰোধী সবল স্থিতি বুলি কৈছিলে পিছত গম পালে গতিকে এইটো আজিও ক'লোঁ ৰাভা আশ্ৰমৰ যি ৰিজাল্ট একে ৰিজাল্ট আমাৰ দক্ষিণ কামৰূপত পঞ্চায়তৰ ক্ষেত্ৰত হ'ব এপ্লাইটো আমাৰ তাততো গাঁৱৰ হেৰিবিলাকতে এপ্লাই নকৰে সদস্যবোৰে আমাৰ তাতে আঞ্চলিক পঞ্চায়তৰ এপ্লাই কৰিছে জিলা পৰিষদে এপ্লাই কৰিছে কিন্তু এপ্লিকেণ্ট আমি দেখিছোঁ ইয়াত যিমান পলাকবাৰীত যিমান এপ্লিকেণ্ট তাৰ বিপৰীতে আমাৰ চমৰীয়াত এপ্লিকেণ্ট বহুত হৈছে চমৰীয়া অঞ্চলত ভাৰতীয় জনতা পাৰ্টীৰ পৰা নিৰ্বাচন খেলাৰ কাৰণে ইতিমধ্যে 54জনে জিলা পৰিষদত 54জনে এপ্লাই কৰিছে আঞ্চলিক পঞ্চায়তত প্ৰায় 172জনে এপ্লাই কৰিছে গতিকে বাতাবৰণতে সুন্দৰ বাতাবৰণ আহিছে Stay informed, stay ahead. News NE 365